জনাইছোঁ 100% ভোট ৰাইজে দিয়ক আৰু সুস্থভাৱে বিবেকেৰে ৰাইজে ভোটদান কৰক যাতে এখন শক্তিশালী পঞ্চায়ত আমি গঠন কৰিব পাৰোঁ। নতুন প্ৰজন্মৰ ভোটাৰক সেইটোৱে আহ্বান জনাইছোঁ। নতুন প্ৰজন্মৰ ভোটাৰ বিবেকেৰে আগবাঢ়ি হওক, বিবেকেৰে ভোট দিয়ক আৰু ভোটদানৰ পৰা যে কোনো বিৰত নাথাকে। আৰু আমি দেখিছোঁ বহু ক্ষেত্ৰত নোটাত ভোট দিয়ে, নোটা ভোটটো যাতে নপৰে, কোনোবা এজন ব্যক্তিক যাতে তেওঁলোকে পচন্দ কৰে। পৰিস্থিতিত কেনেকুৱা হ'ব বুলি আপুনি অনুভৱ কৰে? পৰিস্থিতিত খুবেই ভাল হ'ব। আমাৰ চৰকাৰৰ লক্ষ্য গান্ধীজীৰ গ্ৰামোদয়, আচাৰ্য বিনোবা ভাৱেৰ সৰ্বোদয়, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তোদয় আৰু অটলজী আৰু মোদীজীৰ ৰাষ্ট্ৰোদয়ৰ লক্ষ্যৰে আমি আমাৰ মিত্ৰজোঁটৰ চৰকাৰে পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ কাৰণে আমি ৰাইজৰ সঁহাৰি বিচাৰিছোঁ। ৰাইজে বিপুল সঁহাৰি ইতিমধ্যে দিছে। আশা ৰাখিছোঁ বিবেক ভোট ৰাইজে দিব। গণতন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত, পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাইজে সঁহাৰি দিব, সেইটো আশা। এইবাৰ চৰকাৰে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত দলীয় প্ৰাৰ্থিত্ব দিছে, কিন্তু গাঁও পঞ্চায়তৰ সদস্যবিলাকৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব দিয়া নাই। এই বিষয়ত কি কয় আপুনি? এইটো চৰকাৰৰ সিদ্ধান্ত। চৰকাৰে বিচাৰিছে আমাৰ মানে গাঁও সভাত, পঞ্চায়তত মানে পাৰ্টি লাইনৰ বাহিৰত গৈ সকলো মানে লোক আহি পঞ্চায়তত অংশীদাৰিত্ব লওক আৰু পঞ্চায়ত ব্যৱস্থাটোক মানে তাৰ যিটো পাৰ্টিচিপেশ্যন, পাব্লিক পাৰ্টিচিপেশ্যনটো অকণমান নিৰপেক্ষ হওক। আৰু কেতিয়াবা কি হয়, দলীয় টিকট দিব লাগিলে, দলীয় টিকট দিওঁতে সদায় আমি দলীয় টিকটটো কাৰ্যকৰ্তাৰ ভিতৰতে সীমাবদ্ধ থাকে। কেতিয়াবা এই ক্ষেত্ৰত আমি পাৰ্টি বাছনিত অলপ তাৰতম্য হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আমাৰ চৰকাৰে বিচাৰিছে যে অন্ততঃ গাঁও পঞ্চায়তখন নিৰপেক্ষ হওক, গাঁৱৰ ৰাইজৰ মনোনীত প্ৰাৰ্থীয়ে গাঁও পঞ্চায়তত প্ৰতিনিধিত্ব কৰক। সেই দৃষ্টিৰে এইবাৰ চৰকাৰখনে এই ব্যৱস্থাখিনি কৰিছে। মই ভাবিছোঁ এইটো ব্যৱস্থা ৰাইজে সঁহাৰি দিব, ৰাইজে এখন ভাল, সুস্থ, নিকা, নিৰপেক্ষ পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হ'ব। এইবাৰ কাৰ্যক্ষেত্ৰত দেখা গৈছে, বিশেষকৈ মোকালমা পঞ্চায়তত আপোনালোকৰ বিজেপি দলৰ মাজতে গাঁও সভাৰ সদস্য পদৰ কাৰণে কেইবাটাও প্ৰাৰ্থিত্ব আগবঢ়াইছে। এইটো ভাল লক্ষণ, ভাল লক্ষণ। কাৰণ এইটো মই এতিয়া আচলতে এইখিনি কথা কোৱা এই জেগাখিনি উচিত নহ'ব। দলৰ প্ৰতীক ক'তো নাই। বিজেপি দলৰ সমৰ্থক সকলো ব্যক্তিৰে নহ'লেও কিছু কিছু ব্যক্তিৰ নিৰ্বাচন খেলা আগ্ৰহ থাকে। সেই দলৰ সমৰ্থক সকলো যদিও প্ৰতীক নাই, দলৰ সমৰ্থক একো-একোজন ব্যক্তি, একো-একোজন নাগৰিক, তেওঁলোকৰো নিৰ্বাচন খেলাৰ হেঁপাহ কাৰোবাৰ থাকে। সেইকাৰণে তেওঁলোকে আগবাঢ়ি আছে। এতিয়া বিজেপিৰ তৃণমূল পৰ্যায়ত য'তে যাওঁ তাতে বিজেপিৰে কাৰ্যকৰ্তা। সেইকাৰণে বিজেপিৰ কাৰ্যকৰ্তা আপোনালোকৰ ওচৰত অলপ দৃষ্টিগোচৰ বেছি হৈছে, বেলেগ দলৰ কাৰ্যকৰ্তা নাই কাৰণে দৃষ্টিগোচৰ কম হৈছে। ঠিক আছে।